অফাৰ দি দিওঁ বিহুৰ। ট্ৰাক এখন যদি কোনোবাই কম টকাত ল'ম বুলি ভাবে, ইন্ট্ৰা V10 আমি বিক্ৰী কৰোঁ 83 390, আমি এখন দি আছোঁ 3,20,000 টকাত। টাটাৰ 18-15 হয়, 2023ৰ গাড়ী হয়। যদি আপোনালোকে বিহুৰ 15 বা 16 তাৰিখত যদি গাড়ী লয়, তেতিয়াহ'লে এণ্ড্ৰইড ফোন পাই যাব। ৰেড কালাৰত আগৰখন চাইছিলে চাগে, নাম্বাৰ প্লেট বেলেগ আছিলে, এখন বিক্ৰী হ'ল। এতিয়া নতুনকৈ সোমাইছে 23ৰ গাড়ী, AC গ'ল্ড ডিজেল ভাৰ্চনত আছে। কোনোবাই যদি ল'ম বুলি ভাবে 2,40,000 টকা দি দিম। ট্ৰেক্টৰৰ কালেকশ্যন দেখাই দিব পাৰে। আমি কৈছোঁ এবাৰ, আমাৰ তাত কালেকশ্যনৰ কমি নাই। 16 চকা চাওক, 16 চকা দুখনকৈ আছে। 16 চকা এজন মালিকৰে আছিলে। যদি কোনোবাই ল'ম বুলি ভাবে, একে মাহৰ গাড়ী হয়, এটা ৰেঞ্জৰে গাড়ী হয়। এইটো লুকটো চাওক, ক্লাছী লুক বনাইছে। 4x4 বলেৰো যদি কোনোবাই চলাম বুলি ভাবি আছে এখন। তো দেখা পাইছে পুনৰ এবাৰ আহিছোঁ এক্সেছ মটৰ্ছত। পোনপ্ৰথমে দাদা নমস্কাৰ, ভালে আছে? আছোঁ, ঠিকে আছোঁ। যিসকল দৰ্শক আমাৰ লগত নতুনকৈ জইন হৈছে, তেওঁলোকক বিহুৰ উপলক্ষে কি স্পেচিয়েল অফাৰ ৰাখিছে আৰু আপোনালোকৰ জিলাখন ক'ত আছে, এবাৰ এড্ৰেছটো ধুনীয়াকৈ জনাই দিয়ক। তো মেইনলি হ'ল আপোনাৰ বিহু আছে 14, 15, 16 তাৰিখ। তো আপোনালোকে যদি বিহুৰ আগত গাড়ী বুকিং কৰে বা আমাৰ পৰা যদি গাড়ী লয়, পাৰ গাড়ী হিচাপত আপুনি কম দামী লওক বা দামী লওক, আপোনালোকে এণ্ড্ৰইড ফোন এটা পাই যাব। এটা মোবাইল ফোন দিব, পাই যাব। এটা এণ্ড্ৰইড ফোন আপুনি ফ্ৰী পাব। ইয়াৰ পৰা যিকোনো এখন গাড়ী ল'লে হ'ল, সৰু গাড়ী লৈ ডাঙৰ গাড়ী লৈ কোনো কথা নাইকিয়া, গাড়ী ল'লেই হ'ল। গাড়ী লওক আৰু মোবাইল ফ্ৰী পাব। আৰু মেইনলি আপোনাৰ লোকেশ্যনটো বহুতেই গম নাপায়। তো আপোনাৰ যদি জালুকবাৰীৰ পৰা আহে, তেতিয়াহ'লে আপোনাৰ লেফ্ট ছাইড পৰিব, আৰু যদি বেলতলা ছাইডৰ পৰা আহে, তেতিয়াহ'লে ৰাইট ছাইড পৰিব। তো মেইনলি আমাৰ যিটো এছ মটৰ্ছৰ লোকেশ্যন আছিলে, এতিয়া গুগলত আপডেট হৈ গৈছে। যদি মেপত চাৰ্চ কৰে, তেতিয়াহ'লে পাই যাব। আৰু যদি মেপ চাব নাজানে, তেতিয়াহ'লে ডিছপ্লেত নাম্বাৰ থাকিব, তেখেতে ফোন কৰিলে তেখেতে দি দিব। ধুনীয়াকৈ এড্ৰেছ আপোনাক জনাই দিয়া হ'ব। আৰু ভিডিঅ'টো আগলৈ আৰম্ভ কৰাৰ আগতে জনাই দিওঁ যে ইয়াতে ফাইনেন্সৰ সুবিধা হৈ যায়, খালি এক্সচেঞ্জৰ সুবিধা নাই। এক্সচেঞ্জৰ সুবিধা নাই, কাৰণ কিয় এইবিলাক অপচনৰ গাড়ী, আৰু এক্সচেঞ্জৰ সুবিধা দিলে মানুহৰ বহুত অনাৰ বহুত হৈ যায়। যেনেকে 2 নম্বৰ 3 নম্বৰ অনাৰ, তো আমাৰ ইয়াতে ফাৰ্ষ্ট পাৰ্টি পাব, চব ফাৰ্ষ্ট অনাৰ গাড়ী পোৱা যায় না। এতিয়া ধৰক কাৰোবাৰ এখন গাড়ী এপাত ল'বলগীয়া আছে, একদম মিনিমাম কিমান টকা এটা বাজেট লৈ আহিলে এখন সৰু গাড়ী লৈ যাব পাৰিব? আমাৰ তাততো আপোনালোকে জানে, এছ মটৰ্ছ বুলি ক'লে আপোনাৰ 1 লাখ টকাৰ বাৰু কেতিয়াবা ষ্টাৰ্টিং হৈ যায়। তো সেনেকুৱা হিচাপত আপোনাৰ কেনেকুৱা বাজেট ৰেঞ্জৰ ক'লে হ'ল, ফোন কৰি সেই হিচাপত আমি ট্ৰাই কৰি দিম গাড়ী। যেনেকুৱা ধৰণৰ গাড়ী লাগে তেনেকুৱা আমি ট্ৰাই কৰি দিম। মানে আপোনাৰ যেনেকুৱা বাজেট থাকিব যে তেনেকুৱা আপুনি এবাৰ গাড়ী পাই যাব ন, একদম কোনো টেনশ্যন নাইকিয়া, গাড়ী এবাৰ লৈ যাব পাৰিব। আৰু আমাৰ তাততো জানে, বহুতে জানে, কালেকশ্যনৰ কমি নাই। যেনেকুৱা গাড়ী লাগে 3 চকাৰ পৰা 16 চকালৈকে পাই যাব। আৰু কালেকশ্যন এনেকুৱা নহয় 2 পিচকে আমাৰ তাত থাকে, ডাঙৰ গাড়ী হওক বা সৰু গাড়ী হওক, কালেকশ্যনৰ পাই যাব, ভেৰাইটিজ আইটেম পাই যাব। মানে কালেকশ্যনৰ কোনো কমি নাইকিয়া। এতিয়া বেছি সময় পলম নকৰোঁ, প্ৰথম গাড়ী কোনখন দেখুৱাব আজি? আমি আজি 2 টনৰ পৰা ষ্টাৰ্ট কৰিলোঁ। ডাঙৰ 2 টন মানে ঢেৰ সোমাইছে, চাব ইপানে বলেৰো সোমাই আছে, ডাঙৰ গাড়ীও সোমাইছে, লাইনত দুনিয়াৰ গাড়ী সোমাইছে। আপোনালোকে চাই থাকক, মই দেখাই আছোঁ। তো চাব পাৰে, এইখন ৰিচেণ্টলি সোমাইছে, কালি মৰ্ণিং সোমাইছে গাড়ীখন। 2024ৰ হয়, 1 বছৰ 10 মাহ, গাড়ীখনৰ বয়স হ'ল 1 বছৰ 10 মাহ। যদি আপোনালোকে লয় 2 টন গাড়ী, এইখনৰ দাম আছে 9,20,000 টকা। 9,20,000 টকা। অকণমান আহিলে ডিছকাউণ্ট হৈ যাব। আৰু লগতে যদি কোনোবাই ব্ৰইলাৰ ফাৰ্ম বা কোনোবাই ব্ৰইলাৰৰ বিজনেছ কৰিম বুলি ভাবে, তেতিয়াহ'লে চাওক, ব্ৰইলাৰৰ বডিৰ লগত আহিছে 2 টন গাড়ী। যদি কোনোবাই ল'ম বুলি ভাবি আছে, 23ৰ গাড়ী হয়, 8,90,000 দাম আছে, অকণমান কমাই দিম। আৰু যদি বডি আপোনাক বেলেগ লাগে, তেতিয়াহ'লে আমি বডি বনাই দিম। ধৰক প্ৰাইচটো অকণমান ওপৰ নিচা হ'ব। বডিৰো মানে চিন্তা নাইকিয়া, যেনেকুৱা বডি লাগে তেনেকুৱা বডি পাই যাব, খালি আহিলে হ'ল। টাটাৰ 18-15 হয়, 2023ৰ গাড়ী হয়। যদি কোনোবাই ল'ম বুলি ভাবে, 18 লাখ টকা দাম আছে, অকণমান আহিলে বিহুৰ আগত যদি লয়, ভালেখিনি ডিছকাউণ্ট দি দিম। আৰু লগতে মই কৈছোঁ ষ্টাৰ্টিঙত, যদি আপোনালোকে বিহুৰ 15 বা 16 তাৰিখত যদি গাড়ী লয়, তেতিয়াহ'লে এণ্ড্ৰইড ফোন পাই যাব। ডিছকাউণ্ট পাব, প্লাছ ফোনো পাব। ফোন ডিছকাউণ্ট চব একেলগে পাব। তো AC গ'ল্ডৰ ষ্টক আমাৰ তাত নাই। আপোনালোকেও জানে, মই বহুত দিনে আপডেট দিব পৰা নাছিলোঁ, মই অকণমান বেমাৰত আছিলোঁ। তো এতিয়া চাওক, কালেকশ্যনৰ অকণমান কমি হৈছে। AC গ'ল্ড আমাৰ তাত প্ৰায় ভাগে নাই, 1 পিচে আছে। যদি আপোনালোকে ল'ম বুলি ভাবে, এখন ল'ব পাৰে। 2023ৰ গাড়ী, দাম আছে 3,40,000 টকা। মাত্ৰ 3,40,000 টকা। সুপ্ৰ ৰেড কালাৰত আগৰখন চাইছিলে চাগে, নাম্বাৰ প্লেট বেলেগ আছিলে, এখন বিক্ৰী হ'ল। এতিয়া নতুনকৈ সোমাইছে 23ৰ গাড়ী। যদি কোনোবাই ল'ম বুলি ভাবে, 4,20,000 দাম আছে। 4,20,000 টকা। হোৱাইট কালাৰত 21ৰ গাড়ী, এখনৰ দাম আছে 3,70,000 টকা। AC গ'ল্ড ডিজেল ভাৰ্চনত আছে। কোনোবাই যদি ল'ম বুলি ভাবে, 2,40,000 টকা দি দিম। 2,40,000 টকাত AC গ'ল্ড পাই আছে ডিজেল ন? এখন ফাইনেন্স কৰিব পাৰিব? ফাইনেন্সৰ সুবিধা আছে। কিমান দিব লাগিব? মিনিমাম 70-80,000 টকা দিলে ওলাই যাব। 70-80,000 টকা দিলে এপৰা সৰু গাড়ী মানে এখন ধুনীয়াকৈ ওলাই যাব ন? তো সুপাৰ কেৰি 2022ৰ গাড়ী হয়, একদম ধুনীয়া হৈছে, হোৱাইট কালাৰত আছে। কোনোবাই যদি ল'ম বুলি ভাবে, বডিটো কালাৰ কৰি দিম। এখনৰ দাম আছে 3,90,000। 3,90,000 টকা। আৰু এখন সুপাৰ কেৰি আছে। আকৌ এখন 24ৰ গাড়ী, এখন যদি কোনোবাই ল'ম বুলি ভাবে, বডিটো আমি বনাই দিছোঁ, চাওক, বডি একদম ব্ৰেণ্ড নিউ হয়, 24ৰ গাড়ী। যদি কোনোবাই ল'ম বুলি ভাবে, 4,50,000 দাম আছে, অকণমান কমাই দিম। 4,50,000 টকা দাম ৰাখিছে, কিন্তু ইয়ালৈ আহিলে কমাই দিব ন?
ইন্ট্ৰা V10 এক পিচ সোমাইছে চাওক ইন্ট্ৰা V10 ষ্টকত নাই বৰ্তমান হয় যদি এখন ল'ব বিচাৰে 3,80,000 দাম আছে অকনমান কমাই দিম গুৱাহাটী ৰেজিষ্ট্ৰেচন আছে 2022 গাড়ী হয় তো বহুতে জানে এতিয়া বাৰিষাৰ সিজন আহি আছে হয় বহুতে খেতি কৰিম বা সবজি খেতি বা যেনেকুৱা ধৰণৰ খেতি কৰিম বুলি ভাবে হয় ট্ৰেক্টৰৰ কালেকচন দেখাই দিব পাৰে ট্ৰেক্টৰ কালেকশ্যন ধেৰ আছে আপোনালোকে চাব পাৰিছে 4খন মান ট্ৰেক্টৰ আছে ন চাৰিখন মানে পিছাদেও আছে চাওক পিছফালে পিছাদে বা আছে। জুমাই দিও হয় পিছাদেও আছে ট্ৰেক্টৰৰ কমি নাই আমি কৈছো এবাৰ আমাৰ তাত কালেকচনৰ কমি নাই হয় সোনালিকা 42 মানে 47ৰ বহুত ডিমান্ড হৈ আছিল হয় তো ব্ৰেণ্ড নিউ টায়াৰ লাগিছে টায়াৰ দেখাই দিয়ক লুমে খোৱা নাই এতিয়ালৈকে হয় যদি ল'ম বুলি ভাবে দাম আছে 5,10,000 টকা আহিলে কমাই দিম 5,10,000 গাড়ী। টকা 24ৰ গাড়ী 24ৰ গাড়ী হয় আকৌ এখন 24ৰ গাড়ী 42 RX সোনালিকাই হয় যদি কোনোবাই ল'ম বুলি ভাবে 4.5 লাখ টকাত দি দিম 4.5 লাখ টকা দি দিব হয় হয় আৰু এখন ৰেড কালাৰত আছে এখন কি এইখন হ'ল আপোনাৰ মেচি যেনেকুৱা ব্ৰেণ্ডৰ লাগে মেচি লাগে সৰাজ লাগে বা আপোনাৰ যেনেকুৱা ধৰণৰ লাগে হয় পাৱাৰ টেক লাগে পাই যাব এইখন হ'ল 2024ৰ গাড়ী হয় কোনোবা যদি ল'ম বুলি ভাবে এইখিনি ভঙা আছে এইখিনি আমি অলপমান বনাই দিম হয় এখন আমি দি আছো 480 মানে ইয়াতে গাড়ী ডাইৰেক্ট দেখুৱাই দিয়া হয় যে যি কিবা কাম থাকিলে কামো জেনুইন কাম পাব যি আছে জেনুইন পাব আৰু genuine পাব। যেনেকুৱা আপোনাৰ কাষ্টমাৰৰ ডিমান্ড হয় যে এইটো দাদা কৰি দিব লাগিব সেইবিলাক এক্সট্ৰা চাৰ্জ দিব নালাগে আমি কৰি দিম হয় 23ৰ চুপ্ৰ হয় ব্লু কালাৰত আছে যদি কোনোবাই ল'ম বুলি ভাবে 380 দাম আছে অকনমান কমাই দিম নালাগে যাওক 360 দি দিম যাওক 360 বিহু বুলি 360 দি দিম হয় আকৌ এখন সোনালিকা আপোনাৰ DI 740 হয় কোনোবাই যদি ল'ম বুলি ভাবে হয়। এখন আমি দি আছো 4,10,000 টকা 4,10,000 টকাত সোনালিকা পাই আছে 16 চকা চাওক 16 চকা দুখনকৈ আছে 16 হয়। চকা এজন মালিকৰে আছিলে যদি কোনোবাই ল'ম বুলি ভাবে একে মাহৰ গাড়ী হয় এটা ৰেঞ্জৰে গাড়ী হয় আৰু এটা মালিকে আছিলে হয় তো এখনৰ দাম 32 লাখ আছে নালাগে 32 লাখ টকা দিব নালাগে 31 লাখত দি দিম গাড়ী আহিলে 1 আৰু লাখ টকা কমাই দিম ডিসকাউন্ট কৰি দিছে আৰু কমাই দিম আহিলে হয় আকৌ সেইটো সেম প্ৰাইস আছে 32 লাখে আছে নালাগে আপুনি 31 লাখ দি দিলে আমি হয়। গাড়ী দি দিম আৰু কমাই দিম আহিলে হয় বহুত ধুনীয়া বিহু বুলি অফাৰ পাইছে গতিকে ভিডিওটো অলপ স্কিপ নকৰিব আৰু আগলৈ চাই থাকক আমি বহুত ধুনীয়া এতিয়া ধুনীয়া যিমান offer পাৰো বলেৰো কালেকচন ৰাখি দিছো চাওক কালেকচন নাছিলে 4x4 লাগে 1.3 লাগে যেনেকুৱা লাগে পাই যাব এইটো লুকটো চাওক ক্লাসি লুক বনাইছে হয় 4x4 বলেৰো যদি কোনোবাই চলাম বুলি ভাবি আছে এখন চাব পাৰে 7,80,000 দাম আছে 7.5 লাখ টকাত এৰি দিম 7.5 লাখ টকাত এখন এৰি দিব 23ৰ বলেৰো হয় 4x4 হয় তো 1.3 কোনোবাই যদি বিচাৰি আছে মেক্সত বা নন মেক্সটো লাগে তেতিয়াহলেও পাই যাব হয় এখন আমি দি আছো 650 650 নালাগে যাওক 630 দি দিম 630 4x4 ML ৰ পৰা যদি কোনোবাই মেঘালয়ৰ পৰা চাই আছে তেতিয়াহলে মেঘালয় ফাইনেন্স হৈ যাব মেঘালয়তে হয়। ফাইনেন্স হৈ যাব অল ওভাৰ আসাম ফাইনেন্স হৈ যায় লগতে মেঘালয়তো হৈ যায় যদি মেঘালয়ৰ পৰা কোনোবাই চাই তেতিয়াহলে ফাইনেন্সৰ সুবিধা আছে আহক আৰু গাড়ী লৈ যাওক এখনৰ দাম আছে 730 730 হয় আকৌ এখন ML ৰ 1.3 3000 গাড়ী হয় কোনোবাই যদি ল'ম বুলি ভাবে 23ৰ গাড়ী হয়। 6,40,000 দাম আছে 6,40,000 টকা এখনৰ আস্কিং ৰখা হৈছে গুৱাহাটীৰ ষ্টেচনত 23ৰ 4x4 আছে এখনৰ দাম 740 আছে দাম অকনমান আহিলে কমাই দিম আৰু আকৌ ML ৰ 4x4 কোনোবা যদি ল'ম বুলি ভাবে ML ৰ অকনমান দাম কমত দি আছো হয়। 7,20,000 টকা দি আছো মাত্ৰ 7,20,000 টকা ML ৰ বলেৰো এক্সট্ৰা লং 940 ডালা হয় কোনোবা যদি ল'ম বুলি ভাবে ফাইনেন্সৰ সুবিধা নাই এখন কেছত ল'ব লাগিব এখন আমি দি আছো 7,50,000 টকা 7,50,000 টকা যদি ইয়ালৈ আহে অন টেবুল নেগোচিয়েবল হৈ যাব হৈ যাব হয় 22ৰ এক্সট্ৰা লং 1.7 হয় কোনোবা যদি ল'ম বুলি ভাবে 940 ডালা আছে এখন আমি দি আছো 750 7,50,000 টকা 750 হয় হয় এতিয়া এটা অফাৰ দি দিওঁ বিহুৰ হয় ট্ৰাক এখন যদি কোনোবাই কম টকাত ল'ম বুলি ভাবে ইন্ট্ৰা V10 আমি বিক্ৰী কৰো 380 390 আমি এখন দি আছো 3,20,000 টকা 407 3,20,000 টকা ছয়টা চকা হয় 407 কোনোবাই যদি ল'ম বুলি ভাবে হয় ইটা ভাটাৰ কাৰণে বা যেনেকুৱা ধৰণৰ ব্যৱসায় কৰিম বুলি ভাবে তেতিয়াহলে আমি 3,20,000 টকা দি আছো 407 ট্ৰাক মাত্ৰ ফাইনেন্সৰ সুবিধা নাই কেছত ল'ব কেছত লাগিব ন কেছত ল'ব লাগিব মাত্ৰ 3,20,000 টকাত আপুনি পাইছে এখন ট্ৰাক আকৌ যদি ফাইনেন্সত ল'ম বুলি ভাবে 2018 গাড়ী 407 হয় কোনোবা যদি ল'ম বুলি ভাবে এখন 1.5 লাখ টকা দিলে হয়। ফাইনেন্সত আমি দি দিম এখনৰ দাম আছে 5,70,000 টকা 5,70,000 টকা হয় 912 দাম্পাৰ জবৰ ভিতৰত চাগে মই বনাইছিলো এইটো আনৰেজিষ্টাৰ্ড গাড়ী তো এতিয়া ৰেজিষ্ট্ৰেচন হ'ল চাওক আসাম আপোনাৰ গুৱাহাটী আমিনগাঁও নম্বৰ আছে S25FC 26ৰ গাড়ী হয় যদি কোনোবাই ল'ম বুলি ভাবে আসামৰ টেক্স দিয়া গৈছে 5 বছৰ হয়। লগতে টেক্স পাই যাব 17 লাখ টকা দাম আছে 17 লাখ টকা এখনৰ দাম ৰখা হৈছে দাম আছে। ফাইনেন্স কৰিব হলে কিমান দিব লাগিব ফাইনেন্স কৰিলে মিনিমাম 3 লাখ টকা দিলে ভাল হৈ যাব ওলাই যাব 3 লাখ মান টকা দিলে আপুনি এখন ফাইনেন্স কৰিব পাৰিব আৰু এখন আছে সেম গাড়ী ML ৰ 26ৰ গাড়ী এখন যদি
কমত লৈ 15.5 লাখত দি দিম 26ৰ গাড়ী এখন খালি ৰেজিষ্ট্ৰেচন আপুনি ML পাব মেঘালয় পাব মেঘালয় ৰেজিষ্ট্ৰেচন কিন্তু 26ৰ গাড়ী 26ৰ গাড়ী হয় তাতকে যদি কমত লয় মেঘালয় ৰেজিষ্ট্ৰেচন 24ৰ গাড়ী এখন আমি দি আছো 14.5 লাখ টকাত 14.5 লাখ টকা 14.5 লাখ টকা হয় এতিয়া পাছিঙৰ সৈতে অকণমান যাওঁ বহুতক পাছিং লাগে হয় এখন আপোনাৰ 710 আপোনাৰ 4 টন পাছিং আছে 14 ফুটি বডি হয় যদি এখন লৈ আমি 11 লাখ টকা দি আছো 11 লাখ টকাত এখন দি আছে হয় আকৌ 4 টন পাছিং আপোনাৰ 14 ফুটি বডি হয় এখন আমি দি আছো 9 লাখ টকাত 9 নালাগে যাওক 8 লাখ টকাত দি দিম আল্ট্ৰা T7 হয় আল্ট্ৰা T7 আইচাৰৰ বহুত ডিমান্ড হৈছিলে 14 ফুটি 12 ফুটি যোৱাবাৰ ভিডিঅ'ত অকল 12 ফুটি দেখাইছিলো আজি 14 ফুটিও দেখাই দিম হয় তো 10.5 লাখ দাম আছে 23ৰ গাড়ী টায়াৰ চালে হল একদম ধুনীয়া টায়াৰ নতুন টায়াৰ লাগি আছে হয় 12 ফুটি বডি হয় 14 ফুটি লাগিলে 14 ফুটিও পাই যাব মানে টায়াৰৰ চিন্তা নাই কি একদম ব্র্যান্ড নিউ টায়াৰ লাগি আছে টায়াৰ হয় নেক্সট তো ট্ৰেক্টৰটো মই কৈ দিছো ট্ৰেক্টৰৰ কালেকচন আছে আৰু হয় আগতো পাই যাব ট্ৰেক্টৰ হয় তো এতিয়া লিলেণ্ড দেখাই দিও কেইখনমান হয় পাছিং যদি লাগে আপোনাক 11 টন বা 12 টন বা 13 টন লাগে তেনেকুৱা হলে পাই যাব এখন হল আপোনাৰ 18-15 11 টন 700 কিলো পাছিং আছে ত্ৰিপল দেখাই দিলে গম পাব ৰাস্তাত ধৰা গাড়ী এইবিলাক হয়। ৰানিং গাড়ী ধৰিছে নতুন ত্ৰিপল লাগি আছে যদি কোনোবাই ল'ম বুলি ভাবে দাম আছে 15,70,000 15,70,000 15,50,000 দিলে দি দিম যাওক হয় আকৌ এখন 19-15 হয় পাছিং আছে 12.5 টন দাম আছে 17,50,000 2023ৰ গাড়ী 17,50,000 হয় শিলচৰৰ পৰা যদি কোনোবা চাই আছে শিলচৰ নম্বৰে আছে শিলচৰত লিলেন বহুত ডিমান্ড হয় তো চাব পাৰে 18-16 12.5 টন পাছিং আছে দাম আছে 16.5 লাখ 23ৰ গাড়ী 16.5 লাখ টকা 23ৰ গাড়ী আকৌ এখন চেম কন্ডিশনৰ গাড়ী চেম মাহৰ গাড়ী পাছিংও চেম পাব দাম আছে 16.5 লাখ টকা 16.5 লাখ টকা দাম ৰাখিছে হয় তো কেইখনমান ইন্ট্ৰা দেখাই দিও এতিয়া আৰু আপোনাৰ নেক্সট এখন 24ৰ বলেৰো আছে চাব পাৰে 1.7 হয় নম্বৰ চাওক S12cc 4304 24ৰ গাড়ী নেক্সট আছে যদি কোনোবাই ল'ম বুলি ভাবে 8,40,000 দাম আছে 8,20,000 হলে এৰি দিম 8,40,000 টকা দাম ৰাখিছে 8,20,000 টকা হলে এৰি দি দিব V30 2023ৰ হোৱাইট কালাৰত আছে কোনোবাই যদি কম টকাত বিচাৰে 5,70,000 টকা দি আছো 5,70,000 টকা 5,70,000 টকা আকৌ এখন 30 আছে হোৱাইট কালাৰত 22ৰ গাড়ী কম টকাত দি আছো 5,20,000 টকা এখনৰ দাম 5,20,000 টকা আছে 5,20,000 টকা হয় নগাঁও ষ্টেচন আছে 02 নম্বৰত কোনোবা যদি ল'ম বুলি ভাবে 6,10,000 টকাত দি আছো এখন গাড়ী গ্লাছখন ভঙা আছে চাব পাৰে যি আছে জেনুইন আছে যেনেকুৱা আছে হেনেকুৱা নাপায় আপোনালোকক গ্লাছ চেঞ্জ কৰি দিম গ্লাছৰ এক্সট্ৰা চাৰ্জ দিব নালাগে হয় 24ৰ MZ ৰেজিষ্ট্ৰেচনত আছে যদি ৰেজিষ্ট্ৰেচন চেঞ্জ কৰিব লাগে ৰেজিষ্ট্ৰেচনৰ চাৰ্জ এক্সট্ৰা হ'ব আৰু যদি এনেকে লয় তেতিয়াহলে 640 দাম আছে আমি 620 এৰি দিম এখন গাড়ী 640 দাম ৰখা হৈছে আপোনালোকে যদি পছন্দ কৰি ল'ম বুলি ভাবিছে তেনেহলে 6,20,000 টকা 6,20,000 টকা এৰি দিম V50 এক পিছে আছে গ্লাছখন ভঙা আছে টায়াৰ খোলা আছে সব কৈ দিম এখন আমি দিছো 570 আৰু অফাৰৰ সৈতে V30 দি আছো যোৱাবাৰ ভিডিঅ'ত 5 লাখ কিমান বনাইছিল আজি 4,80,000 দি আছো 4,80,000 টকা নম্বৰ প্লেট চালে হ'ল হয় বাম্পাৰ অফাৰ ন এইটো অফাৰৰ সৈতে লগতে মই বাৰবাৰ আকৌ কৰিছো মোবাইলটো পাই যাব কম্পালসৰি বিহুৰ আগত আপোনালোকে যি গাড়ীয়ে লয় ফোনটো পাই যাব ফোনটো পাই যাব হয় তো যিটো নাছিলে আমি আকৌ কওঁ যে আমাৰ তাত সব আছে যি যেনেকুৱা আছে জেনুইন পাব কাস্টমাৰ ডিমান্ড হলে বনাই দিম আৰু যদি এনেকে গাড়ীলে অকণমান বাজেট ৰেঞ্জটো কমাই দিম তো এখন হল আপোনাৰ 2023ৰ গাড়ী হয় যদি জিতো বিচাৰে কোনোবাই 350 দাম আছে অকণমান কমাই দিম আহিলে হয় 350 আস্কিং ৰাখিছে ইয়ালৈ আহিলে নেগোচিয়েবল হৈ যাব ৰেড কালাৰত আছে এখনৰ দাম অকণমান কম আছে টায়াৰ চালে হল টায়াৰ একদম ধুনীয়া টায়াৰ লাগি আছে 330 দাম আছে 330 দাম আছে হয় তো দেখা পালে ইয়াত যি কিমান কেইখন গাড়ী আছিল আমি দেখুৱালো আমাৰ কাম হৈছে এখন ভাল গাড়ী আপোনালোকক দেখুওৱা আৰু আপোনালোকৰ কাম হৈছে ইয়ালৈ আহি এখন ভাল গাড়ী পছন্দ কৰি এটা ধুনীয়া দামত ইয়াৰ পৰা গাড়ীখন ক্ৰয় কৰি লৈ যোৱা যদি ইয়াত দেখুওৱা গাড়ীৰ উপৰি যদি আপোনাৰ বেলেগ কিবা গাড়ীৰ প্ৰয়োজন হয় তেনেহলে আপুনি স্ক্ৰীনত ফোন নম্বৰ দিয়া হৈছে কন্টেক্ট কৰিব দাদা একদম ধুনীয়াকৈ প্ৰভাইড কৰি দিব গতিকে যদি ভিডিঅ'টো আপুনি ইউটিউবত চাই আছে তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই তেনে পেজটো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এখন ভাল গাড়ী লোৱাত সহায় হয় আৰু আজিলৈ ইমানেই চাই থাকিব নিউজ মনিটৰ চেনেলটো ধন্যবাদ